নমস্কাৰ সকলোকে মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই আমৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছো যেহেতু আমৰ বতৰ চলি আছে মানে আমৰ সিজন সেইভাবে আম খাব পৰা হৈ গৈছে আৰু ভাবিলো মই আজি আচাৰ বনাও আৰু সকলোৱে এতিয়া আচাৰ বনাব পাৰো তথাপি মইনো কেনেদৰে বনালো আপোনালোককো দেখুৱাও আৰু মোৰ ষ্টাইলত বনোৱা আমৰ আচাৰ তেনেহলে আহকচোন আচাৰ ৰেচিপিটো বনাও এয়া এইখিনি আম মই লৈ লৈছো ভালদৰে ধুই আৰু এতিয়া এইখিনি কাটি মানে এৰাতি মই নিমখত তিয়াই থম আৰু দেখুৱাই থাকিম বাৰু কেনেকৈ বনাও তেনেহলে চাই থাকক ভিডিঅ'টি এয়া মই আম প্ৰায় 2 পৰা 2.5 কেজি মান লৈছো আৰু আমকেইটা বেছি ডাঙৰ হোৱা নাই বাৰু সৰু সৰু হৈ আছে আৰু ডাঙৰ হ'ব এতিয়া যেহেতু হ'ব ধৰিছেহে কুমলীয়া হৈ আছে আৰু মই আচাৰ বনাম যেহেতু এইকেইটা লৈ আহিছো আৰু এয়া গুটি হোৱাই নাই আৰু এয়া ফালি গুটিকেইটা উলিয়াই লৈছো আৰু অলপমান সৰু সৰু সাইজত কাটি লম বেছি ডাঙৰ হলেও ভাল নালাগে খাবৰ টাইমত দিগদাৰি হয় এবাবে মই অলপমান দখৰা দখৰকৈ সৰু সৰুকৈ কাটি লম আৰু আপোনালোকে নিজৰ জোখত কাটি লব পাৰে দীঘল দীঘলকৈ দিব পাৰে কিন্তু টুকুৰা টুকুৰ কৰিলে বটলৰ পৰা উলিয়াওতে সুবিধা হয় আৰু খাবৰ সময়ত দীঘলকৈ কাটিলে অলপমান চামুচেৰে উলিয়াব দিগদাৰি হয় সেইভাবে মই এনেকৈ সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া গুটিকেইটা আম এনেকৈয়ে কাটি লম আপোনালোকে যদি এই আমৰ আচাৰ বহু দিনলৈকে হাসি ৰাখিব বিচাৰে তেতিয়া হলে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব তেতিয়াহে জানিব মই কি প্ৰসেছত আমৰ আচাৰ বনাই বহু দিনলৈকে ৰাখি থও মানে 2-3 বছৰ ৰাখি থব পাৰে কোনো দিন বেয়া নহয় আৰু আচাৰৰ ৰেচিপি এটা বনালে বহুত কষ্ট হয় বহুত দিন মানে এসপ্তাহ মান লাগি যায় ভিডিঅ'টি বনাওতে আৰু সেইভাবে আপোনালোকে ভিডিঅ'টি চাই শেষত লাইক এটা কৰিব আৰু নতুনকৈ চোৱাসকলে সাবস্ক্ৰাইব কৰি দিব আমখিনি কটা হৈ গল আৰু এটা কন্টেইনাৰ লৈ লৈছো আৰু আমখিনি তাতে এতিয়া দি দিলো আৰু নিমখত এনেকৈ তিয়াই থম আৰু নিমখত তিয়াৰ পাছত এটা ৰাতিতে বনাব পাৰে যদি সোনকালে বনাব বিচাৰে আৰু এনেকৈ নিমখত থলে বহুত দিনলৈকে ভালে থাকে যেতিয়া মানে সময় সুবিধা মিলে তেতিয়া বনাই লব পাৰে আৰু ইয়াতে অকমান হালধিও দি দিছো তেতিয়া ধুনীয়াকৈ হালধিখিনি আমৰ ভিতৰত সোমাই যাব আৰু কালাৰটো ধুনীয়া হ'ব আৰু এনেকৈ মই ৰাখি দিলো যেতিয়া সময় হয় মই তেতিয়া বনাম বুলি ৰাখি দিছিলো আৰু মোৰ 3টা ৰাতি হৈ গল মানে বৰষুণ বহুত দি আছিল ৰ'দ নাছিলে ৰ'দ নহলে আচাৰ বনালে ইমান ভাল নহয় এইভাবে আৰু এনেকৈ 3 দিন পাছত মই উলিয়ালো আৰু চাওক ধুনীয়াকৈ নিমখ আৰু হালধি সোমাই গৈছে আৰু নিমখ বেছি হলেও ইয়াতে কিন্তু নিমখ বেছি সোমাই নাযায় আচাৰখিনি কোমল হৈ থাকে আৰু এয়া মই এতিয়া খৰাহিটোত এনেকৈ পানীখিনি যাবৰ বাবে অলপ সময় ৰাখি দিলো আৰু এখন চালনীত এনেকৈ পাতলকৈ দি লৈছো আৰু এতিয়া ৰদাম আৰু বেছি ৰদাব নালাগে ইয়াৰ পানীখিনি শুকুৱালৈকেহে ৰদাব লাগে বেছি শুকালে আচাৰখিনি টাইট হৈ যাব আৰু ভাল নহব আৰু এয়া মই ৰদত দিলো প্ৰায় 3 ঘণ্টা মান দিলো ৰদটো যেহেতু বহুত চোকা আছিল 3 ঘণ্টা মানতে হৈ গল এতিয়া আচাৰখিনি দিবৰ বাবে মছলাখিনি লৈ লম এয়া মই ধনিয়া গুৰি প্ৰায় 1.5 চামুচ লৈছো আৰু জিৰা লম 2 চামুচ আৰু এয়া 2 চামুচ জিৰা লৈ লৈছো আৰু এয়া মিঠি গুটি 1 চামুচতকৈ অলপমান কম লৈছো আৰু এয়া আজৱাইন লৈছো 1 চামুচ আৰু এয়া সৰিয়হ অলপ বেছিকৈ লৈ লম মই প্ৰায় সৰিয়হ 4 চামুচ মান লৈ লম সৰিয়হ বেছি দিলে আচাৰখিনি খাই ভাল লাগে আৰু এয়া দি দিলো শুকান জলকীয়া আৰু 2টা তেজপাত আৰু এইখিনি এতিয়া অলপমান সময় ভাজি লম আৰু কেইটামান জালুক দি দিলো এইকেইটা মই দিব পাহৰি গৈছিলো ভাজি থাকোতে মনত পৰিল সেইভাবে দি দিলো আৰু এইখিনি বেছি সময় ভাজিব নালাগে সৰিয়হকেইটা ধুনীয়াকৈ ফুটাৰ লগে লগে গেছটো অফ কৰি দিলো আৰু এইখিনি অলপমান ঠাণ্ডা হ'বলৈ ৰাখি দিলো আৰু এতিয়া মই ৰ'দৰ পৰা আমখিনি নিব আহিছো মানে ধুনীয়াকৈ শুকাই গৈছে এয়া চাওক পানীখিনি শুকাই গৈছে আৰু ইয়াতকৈ বেছি শুকুৱাব নালাগে নহলে বহুত টাইট হৈ যাব আচাৰখিনি খাবলৈ ভাল নহব আৰু এতিয়া মই এইখিনি ৰ'দৰ পৰা লৈ আহিলো এতিয়া মছলাখিনি ঠাণ্ডা হোৱাত এইখিনি গ্ৰাইণ্ড কৰি লম আৰু এতিয়া কেৰাহীত তেলখিনি গৰম কৰি লম আচাৰ দিবৰ বাবে এয়া তেলখিনি দি দিলো আৰু এইখিনি অলপমান ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু এয়া মছলাখিনি পিছি ললো বেছি গুৰি কৰা নাই বাৰু অলপমান ডাঠকৈ ৰাখিছো তেতিয়া খাবলৈ ভাল লাগে আৰু তেলখিনি এয়া গৰম হৈ গৈছে আৰু এইখিনি অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম এতিয়া বেছি গৰম তেলত দিব নালাগে
আৰু এয়া অলপমান ঠাণ্ডা হোৱাৰ পাছত কেইটামান পাঁচফোৰণ আৰু কালজিৰা কেইটামান দি ল'লোঁ আৰু মছলাখিনি এতিয়া দি দিম। এয়া গোটেইখিনি মছলা নিদিওঁ বাৰু, অলপ অলপকৈ দিম আৰু লাগিলে পিছত দি দিম মছলাখিনি। আৰু এইখিনি দি ভালদৰে এতিয়া মছলাখিনি মিক্স কৰি ল'ম। আৰু দি দিলোঁ হালধি, এতিয়া দি দিলোঁ নিমখ। নিমখতে তিয়াই ৰখা হৈছিলে আমখিনি, তথাপি নিমখ এনেকৈ নালাগে আৰু এক্সট্ৰা দিব লগা হয়। আৰু এতিয়া জিৰা গুড়ি দিলোঁ মই এচামুচ আৰু ৰেড চিলি পাউডাৰ দিছোঁ কালাৰৰ বাবে আৰু জ্বলা জ্বলাও হ'ব, 2 চামুচ দি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া আমখিনি দি দিম। এয়া গোটেইখিনি আম ঢালি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম, মছলাখিনি যাতে ইয়াতে সোমাই যায়। আৰু ইয়াতে মই তেল বেছি ব্যৱহাৰ কৰা নাই, কমকৈ দিছোঁ। আৰু যেতিয়া আচাৰখিনি ৰ'দত দিয়া হৈ যাব, বটলত ভৰোৱা হৈ যাব, তেতিয়াহে মই আকৌ ইয়াতে তেল দি দিম। আৰু নিমখ কম হৈছিলে বাবে আৰু নিমখ অকণমান দি দিছোঁ। আচাৰত নিমখ অলপ বেছিকৈয়ে লাগে আৰু যিহেতু টেঙাৰ আচাৰ নিমখ বহুত বেছি লাগে, সেইবাবে আকৌ নিমখ দি দিছোঁ। আৰু এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে। নিমখখিনি দিওঁতে সাৱধান হ'ব যাতে নিমখখিনি ভজা নিমখ হয়, নহ'লে গৰম তেলতে দি দিব, তেতিয়াও একো নহয়। নহ'লে নিমখৰ পৰা যিটো পানী ওলায়, সেই পানীখিনিৰ পৰা আচাৰখিনি বেয়া হৈ যায়। আৰু এনেকৈয়ে মই আচাৰখিনি 2-3 দিন ৰ'দত দিলোঁ আৰু তাৰপাছত ৰ'দৰ পৰা আনি এনেকৈ এটা কাঁচৰ বৈয়াম লৈ লৈছোঁ। আৰু বৈয়ামটো মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ, তথাপি একবাৰ ভালকৈ শুকান কাপোৰেৰে মুচি লৈছোঁ। ক'ৰবাত পানী থাকিব পাৰে, পানী থাকিলে আচাৰখিনি বেয়া হৈ যাব। আৰু এনেকৈ ভালদৰে মুচি আচাৰখিনি এতিয়া ইয়াতে ভৰাই ল'ম। আচাৰটো বাচনটো গ্লাছৰ হ'লে ভাল হয়, প্লাষ্টিকৰ হ'লে যেতিয়া ৰ'দত দিয়া হয় আৰু যেতিয়া গৰম উঠে তেতিয়া ঘামি উঠে আৰু সেই ঘামখিনিৰ পৰাই আচাৰখিনি বেয়া হৈ যায়। সেইবাবে গ্লাছৰ হ'লে ভাল হয়। আৰু এই আচাৰখিনিত মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, ভিনেগাৰ নিদিলেও ধুনীয়া হৈ থাকিব, বেয়া নহয়। আৰু এয়া চাওক, এয়া মোৰ আচাৰ প্ৰায় 1 বৈয়াম হৈ গ'ল। আৰু এতিয়াহে মই ইয়াতে মিঠাতেল দি দিম আকৌ। মিঠাতেলখিনি গৰম কৰি অলপমান ঠাণ্ডা কৰি লৈছোঁ আৰু এয়া দি দিলোঁ। আৰু কম হ'লে পিছত দি দিম বাৰু। আৰু মাজে মাজে আচাৰবিলাক ৰদাই থাকিব লাগে, তেতিয়া ধুনীয়া হৈ থাকে। আৰু এইখিনি মই এনেইতো 2-3 দিন ৰদালোৱে বাৰু, আৰু মাজে মাজে এনেকৈ ৰ'দত দি থাকিম, তেতিয়া ধুনীয়া হৈ থাকিব আৰু যিমান দিন হ'লেও বেয়া নহয়। আৰু এয়া মোৰ আজি আচাৰৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।